মই আজি বিজনীলৈকে আজি আহিলোঁ, কালি বৰমালৈকে আহিছিলোঁ। ৰাইজৰ উপস্থিতি ভাল দেখিছোঁ আৰু সকলোৱে আমাৰ প্ৰাৰ্থীক লৈ উৎসাহ দেখুওৱা পৰিলক্ষিত হৈছে। গতিকে মই ভাবোঁ যে জয়ন্ত বসুমতাৰী ডাঙৰীয়াই খুব ভাল ভোটৰ ব্যৱধানত জিকিব। কালি ক'ব পাৰিম বা পৰহিলৈ ক'ব পাৰিম কিমান লাখ হ'ব, কাৰণ মই এইকেইদিন অহা নাছিলোঁ আপাৰ আছামত, মধ্য অসমত বা গুৱাহাটীত ব্যস্ত থকাৰ কাৰণে কালিৰ পৰাহে আহিছোঁ। গতিকে এইকেইদিন ইয়াতে থাকিম। কিন্তু সকলোৱে জানে যে এই মুহূৰ্তত ভাল কাম কোনে কৰিব পাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে কৰিব পাৰে। যিখন চৰকাৰে চাকৰি দিয়া নামত টকা নাখায়, যিখন চৰকাৰৰ দিনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰত টকা খাবলৈ কোনো সাহস নকৰে, যিখন চৰকাৰৰ দিনত ৰাস্তা পথৰ উন্নতি হয়, যিখন চৰকাৰৰ দিনত এখনৰ পাছত এখন মেডিকেল কলেজ হয়, এখনৰ পাছত এখন ইঞ্জিনিয়াৰিং কলেজ হয়, এখনৰ পাছত এখন বিশ্ববিদ্যালয় হয়। গতিকে সকলোৱে ডেফিনেটলি বিজেপি, UPPL আৰু অগপ দলৰ সন্মিলিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিব আৰু তেওঁ নিশ্চয়কৈ জিকিব। মহিলাই অভিযোগ কৰি আছে যে UPPL আৰু বিজেপিৰ মিত্ৰতা আৰু 4-5 মাহে থাকিব, তাৰপিছত তেওঁতো ভৱিষ্যবাণী কৰিয়ে থাকে। বহুদিনটো কৈ আছিলে আজি মই CM হ'ম, কাইলৈ CM হ'ম। CMৰ আসনখন নাপালে তেওঁ থাকিব নোৱাৰে। CMৰ আসনখন যেন তেওঁৰ দেউতাকৰ সম্পত্তি, পৈতৃক সম্পত্তি, তেওঁ তেনেকৈ ভাবিয়ে কিছুমান কথা কৈ থাকে। অকল CMৰ আসনখন অংক কৰি লয়। গতিকে আমাৰ এটা কথাই কওঁ, আমি আমাৰ যি ঐক্য, আমাৰ যি মিত্ৰতা UPPL দলৰ লগত থাকিব আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াতে CM হৈ থাকিব। এনেকৈ ৰাইজৰ আমি সেৱা কৰি থাকিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।